মুছলমানৰ সুৰক্ষা সুনিশ্চিত কৰক। অসম চৰকাৰে মুছলমানৰ সুৰক্ষা সুনিশ্চিত কৰক। নাৰী নিৰ্যাতন বন্ধ কৰক। কিশোৰৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ কৰক। দেৱশ্বৰ নাথক গ্ৰেপ্তাৰ কৰক। দেৱশ্বৰ নাথক গ্ৰেপ্তাৰ কৰক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া অকৰাবাৰী গাঁৱত আহি উপস্থিত হৈছো। আমি নিউজত দেখা পাইছিলো যে আপোনাৰ এই অকৰাবাৰী গাঁৱত দুজনী কিশোৰী ছোৱালীক আপোনাৰ মিডিয়াৰ জৰিয়তে আমি দেখা পাইছিলো এটা আপোনাৰ দেৱস্বত নামৰ এটা খেতি পথাৰত বুঢ়া খেতি পথাৰত সিহঁতৰ দুটা আপোনাৰ হাঁহৰ পোৱালি গৈ পেলাই মানে সোমাইছিল, যাৰ পৰিপ্ৰেক্ষিতত এই আপোনাৰ দেৱশ্বৰ নাথ আৰু তেওঁৰ পুত্ৰ বিকাশ নাথ দুজনীয়ে বাপেক পুতেক আহি পেলাই দুজনী কিশোৰীক নিজৰ ঘৰত আহি পেলাই ছোৱালীজনীৰ ঘৰত আহি পেলাই যি নিৰ্যাতন চলাইছে, টানি আজৰি কাপোৰ ছিঙিছে আৰু আপোনাৰ হাত ভাঙি দিছে। এই বস্তুটোক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা ধিক্কাৰ জনাইছো, গৰিহণা দিছো। আৰু আপোনাৰ মিকিৰবাটা থানাত যেটো আপোনাৰ আউটপোষ্টত এজাহাৰখন দিছিলে এই পৰিয়ালটোৱে ভুক্তভোগী পৰিয়ালটো এতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰা নাই। আৰু সেইটো পৰিয়ালে যিকেইজন দেৱশ্বৰ নাম যেটো আপোনাৰ এটা কেছ দিছিলে সেই কেছটো বোলে সিহঁতে আহি পেলাই গাপ দিবৰ এটা চেষ্টা কৰিছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা এটা কথাই দাবী উত্থাপন কৰিছো, যদি আপোনাৰ আহোমগাঁও থানাৰ আউটপোষ্টৰ বিষয়া যদি অতি সোনকালে যদি আপোনাৰ কেছটো ৰেজিষ্টাৰ কৰি পেলাই আইনগত ব্যৱস্থা যদি দেৱস্বতৰ ওপৰত যদি নলয় তেতিয়াহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ প্ৰস্তুত আছো। অন্যথা আমাৰ ওপৰত কি কৰিবলগীয়া আছে আমি সেইখিনি কৰিম। গতিকে আমি এঠাই কথা অনুৰোধ জনাম, আহোমগাঁৱৰ আৰু আপোনাৰ দিন থানাৰ অচিচাৰক মহোদয়ক এটাই কথা অনুৰোধ জনাম, অতি সোনকালে দেৱশ্বৰ নাথ আৰু বিকাশ নাথক গ্ৰেপ্তাৰ কৰি আইন হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো।